গীতাঞ্জলি শইকীয়াৰ কবিতা নিবনুৱা ল'ৰাটো। বকুল তলৰ পৰা যে অট ধৰিব লাগিব, চিপচিপীয়া বৰষুণ যাক নেওচি, বুকুত হাজাৰ সপোন ৰচি, এটি মিঠা অনুভৱেৰে চাকৰি এটাৰ প্ৰয়োজন অনুভৱ কৰোঁ ছাৰ। চাপৰাচি হ'লেও চলি যাব। বহু ইণ্টাৰভিউত বহিলোঁ ছাৰ। টেবুলে টেবুলে ফাইলটো খুলি সামৰি ভাগৰিছোঁ আৰু ছাৰ। নাই নাই, এনেই বিচৰা নাই, যোগ্যতা দেখুৱাম। শুনিছোঁ আজিকালি বোলে চাকৰিৰো দৰদাম চলে, কিন্তু দিনকাল পায় বিলাসী গাড়ী অথবা বাইকত অহা নাই ছাৰ, সামৰ্থ্যও যে নাই। পুৰণি চাৰ্ট পেণ্টযোৰকে ইস্ত্ৰি দি তমস্কাৰ হৈ আহিছোঁ ছাৰ। চাকৰি এটাৰ প্ৰয়োজন বৰকৈ অনুভৱ কৰোঁ। পিয়ন হ'লেও চলি যাব। শুভানুধ্যায়ী মা দেউতাৰ আশীষ লৈ সততাহে শিকিলোঁ ছাৰ। উচ্চ শিক্ষাৰে শিক্ষিত হ'লোঁ, কৃষি কৰ্মক শিকিবলৈ আহৰি নাপালোঁ। মাতৃদুগ্ধ আৰু পিতৃত্যাগৰ ধাৰকণ মাৰিবলৈ সুবিধাকণ আমাকো দিয়ক ছাৰ। চুইপাৰ হ'লেও চলি যাব। চাকৰি এটাৰ বৰ প্ৰয়োজন আছিল ছাৰ। আবেলি 1 বজালৈ ইণ্টাৰভিউ। 2 আঙুলিৰ টিপতে ফাইলটো লৈ সি আগবাঢ়ি গৈয়ে থাকে ক্ৰমশঃ। দিশহাৰা নহয় সেই নিবনুৱা ল'ৰাটো।